নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে এমবি নিউজৰ বিশেষ অনুষ্ঠান দিনলিপি অনুষ্ঠানত ৰাজ্য দেশ তথা আন্তৰ্জাতিক পৰ্যায়ৰ খা খবৰ আমি আপোনালোকক দিবলৈ চেষ্টা চলাওঁ দিনলিপি অনুষ্ঠানত মূলতঃ আমি কেতবোৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰোঁ দিনলিপি অনুষ্ঠানৰ মোৰ সহযোগী ৰূপে আছে সুস্মিতা বৰুৱা ক্ষমা কৰিব সুস্মিতা শৰ্মা ধন্যবাদ অতনু ভূঞাৰ দিনলিপি চাই থকা প্ৰতিগৰাকী দৰ্শকক স্বাগত দিনলিপি অনুষ্ঠানৰ মূলতঃ তিনিটা বিষয়বস্তু গুৰুত্ব সহকাৰে আলোচনা কৰা হয় তিনিটা হেডলাইন থাকে আজি প্ৰথমটো হেডলাইন যে চাকৰিত কোনো ধৰণৰ 2 নম্বৰী হোৱা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে চাকৰিৰ বিনিময়ত ধন এই কেলেংকাৰী কথা উত্থাপন হৈছিল এই বিষয়ে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পিছতে তদন্ত চলাৰ পিছত আজি মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত এই ঘোষণা কৰিছে দ্বিতীয়তে বিজেপিয়ে 2024ৰ বাবে অভিযান আৰম্ভ কৰিছে আজি বিজেপিৰ কাৰ্যালয়ত 2024ত কেনেকৈ ভোটাৰৰ মন আকৰ্ষিত কৰা হ'ব ভোটাৰ তালিকাত সেইসকল লোকৰ নাম আছে নে নাই সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰা হয় তৃতীয়তে ৰাজধানী নতুন দিল্লীত এতিয়াও অকলশৰীয়া অৱস্থাত আছে ৰাজেন গোহাঁই আজি পৰ্যন্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ পোৱা নাই ৰাজেন গোহাঁই দৰ্শকৰ ক্ষেত্ৰতে জনাওঁ দিনলিপি অনুষ্ঠানত নিৰ্দিষ্ট বিষয়বস্তুক আমি কভাৰ ষ্টৰী হিচাপে লওঁ আজিও থাকিব আমাৰ কভাৰ ষ্টৰী আৰু কেইটামান ঘণ্টা বাকি বুধবাৰে চন্দ্ৰৰ বুকুত অৱতৰণ ঘটিব চন্দ্ৰযান 3 এই চন্দ্ৰযান অভিযান কাৰ্যত সফল হ'বনে কেনেকৈ কি পৰিস্থিতিত চন্দ্ৰযানে চন্দ্ৰৰ বুকুত নামিব তাৰ বিতং তথ্য আজি জানিল এডিটৰ চিফ অতনু ভূঞাই কভাৰ ষ্টৰীত আজি আগবঢ়াব চন্দ্ৰযান অভিযানৰ বিতং তথ্য চন্দ্ৰৰ বুকুত যাবলৈ বিশ্বৰ বিভিন্ন বৈজ্ঞানিকে বিভিন্ন সময়ত বিভিন্ন চেষ্টা চলাই আহিছে চন্দ্ৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ বিভিন্নজনে বিভিন্ন সময়ত অধ্যয়ন চলাই আহিছে ভাৰতবৰ্ষ ইয়াৰ পূৰ্বে অভিযান চলাইছিল কিন্তু কাৰ্যত ভাৰতবৰ্ষই যিটো বিচাৰিছিল দেশে যিটো বিচাৰিছিল সেইটো পোৱা নাছিল কাইলৈ হয়তো ভাৰতবৰ্ষ এই ক্ষেত্ৰত সফল হ'ব দেশ হয়তো সফল হ'ব জুনবাই দেশত গৈ আমাৰ চন্দ্ৰযানে ক'ব জুনবাই এই বেজি এটা দিয়া সৰুতে আমি পঢ়িছিলোঁ বা গাইছিলোঁ জুনবাই এই বেজি এটা দিয়া জুনলৈ চাই চাই এই ধৰণৰ নিচুকনি গীত শুনোৱা হৈছিল কিন্তু জুনবাই কাষলৈ যে কোনোবা যাব পাৰিব সেইকেইটা কোনো ভবাই নাছিল জুনবাই দেশত চন্দ্ৰৰ দেশত প্ৰকৃততে কি আছে সেয়া সকলো জানিব পাৰিব ভাৰতীয় বৈজ্ঞানিকসকলে কিন্তু প্ৰশ্ন হৈছে কাইলৈ শেষ মুহূৰ্তত চন্দ্ৰযানৰ অভিযান বাতিল হ'ব নেকি চন্দ্ৰযানৰ অভিযান চলিবনে বাতিল হ'ব সেয়া শেষ 2 ঘণ্টাত জানিব পৰা যাব সেই বিষয়ে এক বিশেষ প্ৰতিবেদন আমি দিনলিপিৰ দৰ্শকক আগবঢ়াইছোঁ জুনবাই দেশত চন্দ্ৰযানৰ প্ৰথমটো টুকৰ চন্দ্ৰৰ বুকুত নামিবলৈ তৈয়াৰ লেণ্ডাৰ বিক্ৰমে প্ৰেৰণ কৰিলে ছবি ফাইনেল কাউণ্টডাউন আৰম্ভ সাউথ পলত আৰম্ভ হ'ব একশ্যন চন্দ্ৰযান 3 ক্লাইমেক্স শেষ 15 মিনিটৰ সাসপেন্স কাউণ্টডাউন আৰম্ভ হৈছে চন্দ্ৰযানৰ ক্লাইমেক্স বৃদ্ধি পাইছে সমগ্ৰ বিশ্ববাসীৰ মুখত এতিয়া এটাই প্ৰশ্ন সাউথ পলত কেতিয়া কেনেকৈ প্ৰৱেশ ঘটিব চন্দ্ৰযানৰ ৰাছিয়া আমেৰিকা আদিয়ে ইতিমধ্যে চন্দ্ৰৰ বুকুত বহু অভিযান চলাইছে কিন্তু সেই অভিযানতকৈ ভাৰতৰ চন্দ্ৰযান 3 অভিযান কিছু পৃথক সাধাৰণতে চন্দ্ৰৰ সমতল অঞ্চলত বিশ্বৰ বিভিন্ন দেশে উপগ্ৰহ প্ৰেৰণ কৰিছে কিন্তু ভাৰতে সমতল স্থানৰ পৰিৱৰ্তে চন্দ্ৰৰ ওখ স্থানত চন্দ্ৰযান 3 অৱতৰণ ঘটাব এক কথাত ক'বলৈ গ'লে সাউথ পলত অভিযান চলাইছে ভাৰতে লেণ্ডিঙৰ পূৰ্বে আটাইতকৈ ডাঙৰ ভয় লেণ্ডিং সফল হ'বনে জুনবাই এই বেজি এটা দিয়া জুনবাই দেশত কেই ঘণ্টামানৰ পাছতেই চন্দ্ৰযানৰ পদাৰ্পণ 2019 में
हमने जब सॉफ्ट लैंडिंग का प्रयास किया था तो लैंडर ठीक तरह से उतर नहीं पाया था, सॉफ्ट लैंडिंग नहीं कर पाया था। तो वो असफलता को देखते हुए फिर इसरो और भारत ने निर्णय किया कि हम एक चंद्रयान 3 मिशन भी करेंगे जो केवल लैंडिंग तक सीमित होगा। तो उसको ध्यान में रखते हुए चंद्रयान 3 की कल्पना की गई थी और 2019 से पूरा इसरो इसमें कार्यरत है और लगभग ये पिछले 4 सालों की मेहनत के बाद हमने ये चंद्रयान 3 यान तैयार किया है, चंद्रयान 3, और उसमें एक प्रोपल्शन मॉड्यूल है और एक लैंडर मॉड्यूल है। लक्ष्य যথেষ্ট গতি নরম গতিৰে চন্দ্ৰযান 3 চন্দ্ৰৰ বুকুত কেনেকৈ নামিব এই বিষয়ে জনাৰ পূৰ্বে এই দৃশ্যলৈ মন কৰক। সফট ল্যান্ডিং কেনেকৈ হয় সেয়া বুজি লওক। এয়া হৈছে ৰাছিয়াৰ লুনাৰ 25। 11 আগষ্টত ৰাছিয়াই লুনাৰ 25 লঞ্চ কৰিছিল। 14 আগষ্টত লুনাৰ 25 চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল। 21 আগষ্টত সাউথ পোলত অৱতৰণ কৰাৰ কথা আছিল লুনাৰ 25। কিন্তু ৰাছিয়াৰ সপোন হৈ থাকিল। ইয়াৰ পূৰ্বে 19 আগষ্টত মহাকাশৰ বুকুত ক্ৰাছ হৈ যায় লুনাৰ 25। মহাকাশ বৈজ্ঞানিকসকলৰ মতে প্ৰি লেণ্ডিং অৰ্বিট সলনি কৰাৰ সময়তে ক্ৰাছ হৈ যায় লুনাৰ 25। এটা ভাৰত সাজু হৈছে। লুনাৰ 25ৰ কণ্ট্ৰল ৰুমৰ সৈতে যোগাযোগ চিহ্ন হৈ গৈছে। কিন্তু ভাৰতে ইয়াৰ বাবে বিশেষ তৎপৰতা অৱলম্বন কৰিছে। जैसा कि मैं बता रहा था कि प्रोपल्शन मॉड्यूल तो चंद्र की कक्षा में घूमता रहेगा और साथ में उसके साथ जो लैंडर मॉड्यूल है जिसको कि हम सॉफ्ट लैंडिंग कराने की कोशिश कर रहे हैं, तो वह 17 अगस्त को लगभग 157 बाय 167 किलोमीटर की कक्षा में था। वो अभी 113 बाई 113 की ऑर्बिट में घूम रहा है और उसको 100 बाई 30 किलोमीटर की ऑर्बिट में जाने के बाद 23 अगस्त को 30 किलोमीटर की ऊंचाई से वह नीचे की ओर प्रयाण करेगा। সমগ্ৰ বিশ্বই অপেক্ষা কৰিছে বুধবাৰৰ দিনটো। কাইলৈ সন্ধিয়া 6 বজাৰ ঠিক আগে পিছে ভাৰতৰ এই চন্দ্ৰ অভিযান সফল হ'ব। কিন্তু ইয়াৰ লগে লগে বহুবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে। বুধবাৰে শেষ মুহূৰ্তত বাতিল হ'ব পাৰে চন্দ্ৰযানৰ অভিযান। শেষ মুহূৰ্তত অপাৰেশ্যনৰ ওপৰত চূড়ান্ত সিদ্ধান্ত ল'ব মহাকাশ বৈজ্ঞানিকে। तो 30 किलोमीटर की एल्टीट्यूड या हाइट से लैंडर नीचे की ओर चंद्र की सतह पर जाने का प्रयास करेगा 23 अगस्त को, और उसके 2 घंटे पहले हम पूरे जो कमांड है वो यहाँ से जो हमारा बाइलालू अर्थ स्टेशन है वहाँ से अपलोड कर देंगे लैंडर मॉड्यूल के अंदर। और उसके बाद जो लैंडर मॉड्यूल की हेल्थ चेकिंग, टेलीमेट्री और चंद्र में जो स्थिति है उसको सबको ध्यान में रखते हुए लगभग 2 घंटे पहले हम ये निर्णय लेंगे कि उस दिन चंद्र पे उतराण करना ठीक रहेगा कि नहीं रहेगा। तो अगर मेरे ख्याल से कोई और मुश्किल तो आने वाली है नहीं और हम पूर्णतया 23 अगस्त को ही चंद्र पे उतरने का प्रयास करेंगे। बट अगर कोई हमको ऐसा आपत्तिजनक लगता है तो हम लैंडिंग को पोस्टपोन करके 27 अगस्त को करेंगे। प्रचंड गतिरे चंद्र कक्षपथत घूरी आछे चंद्रयान। चंद्रर बुकुत नमार पूर्वे ह्रास करा हब गतिवेग। 23 अगस्त को ही उत्तरायण करेंगे, अन्यथा 27 अगस्त को। और 23 अगस्त को 30 किलोमीटर की हाइट से वो लैंडर नीचे उतरने का प्रयास करेगा। तो और उसकी जो वेलोसिटी होगी 30 किलोमीटर की हाइट पे वो लगभग 1.68 किलोमीटर पर सेकंड, जो काफ़ी गति मानी जाती है, स्पीड मानी जाती है, उससे वो नीचे की ओर प्रयाण करेगा। और जैसा कि आपको पता है चंद्र का जो गुरुत्वाकर्षण है वो उसको नीचे की ओर खींचेगा। तो उसके बाद वो इसलिए हमको जो थ्रस्टर इंजन है उसको रेट्रोफायर करना पड़ेगा, जिससे कि उसकी स्पीड कम होती जाए और धीरे धीरे जब चंद्र की सतह पर पहुंचेगा तब लगभग 0 स्पीड हो जाएगी उसकी। तो उसके लिए हमको इंजन थ्रस्टर फायर करेंगे। तो ऐसे 4 थ्रस्टर इंजन हमने लगाए हुए हैं लैंडर मॉड्यूल में। तो पहले 30 किलोमीटर से वो 7.5 किलोमीटर पे आएगा, वहां से 6.8 किलोमीटर पे आएगा। उसके बाद वो 2 इंजन हम बंद कर देंगे और फिर 2 इंजन से ही नीचे की ओर प्रयाण करेगा। जो 2 इंजन उसको रिवर्स थ्रस्ट देंगे, जिसके कारण जैसा कि मैंने बताया जब 30 किलोमीटर पे था उसकी गति 1.68 किलोमीटर पर सेकंड थी, वो 6.8 किलोमीटर तक आते आते 350 मीटर पर सेकंड तक हो जाएगी, यानी कि 4 गुना कम हो जाएगी।
দেশৰ ভিন্ন প্ৰান্তত এতিয়া যজ্ঞ আৰম্ভ হৈছে বিভিন্নজনে পূজা আৰম্ভ কৰিছে সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে ভাৰতৰ এই অভিযান যাতে সফল হয় চন্দ্ৰৰ বুকুৰ পৰা অধিক খবৰ যাতে চন্দ্ৰযানে দিব পাৰে বিশ্ববাসী ব্যুৰো ৰিপৰ্ট NB News